हेलो स्टूडेंट्स যদি তোমালোকে এবাৰ ক্লাস 9 পৰা ক্লাস 10 উঠিছা মানে এবাৰ 2027 চনত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা আৰু ভাবিছা যে তোমালোকে টেক্সট বুকখন ভালকৈ পঢ়িবা স্কুলত যি কৰাই গুটেখিনি ধুনিয়াকৈ কৰি যাবা আৰু মেট্ৰিকৰ আগৰ বছৰৰ প্ৰশ্ন কাকতবিলাক যিমান আছে গুটেখিনি ভালকৈ সলভ কৰিবা আৰু এটা ধুনিয়া নম্বৰ আনিব পাৰিবা তেনেহলে তোমালোকে ভুল ভাবি আছা ইতিয়াই ৰখি যোৱা কাৰণ তোমালোকে জানাই যে প্যাটাৰ্ন আদি খলনি হৈছে এসএফ বোৰ্ড আজিকালি আগৰ দৰে হৈ থকা নাই কোৱেশ্চন প্যাটাৰ্ন আদি বহুতেই খলনি হৈছে কিন্তু ইয়াৰে মাজত এটা ধুনিয়া গুড নিউজ তোমালোকৰ বাবে লৈ আনিছো তোমালোকে সবে ভাল ৰিজাল্ট কৰিব পাৰিবা 2027 চনৰ মেট্ৰিক পৰীক্ষাত তোমালোকে 80% ওপৰত বা 90% স্কোৰ কৰিব পাৰিবা কিন্তু এই প্ৰিপাৰেচনত প্ৰয়োজন হ'ব তোমালোক দুখন প্ৰশ্ন কাকতৰ হয় দুখন প্ৰশ্ন কাকতৰ তোমালোকৰ এবাৰ প্ৰয়োজন হ'ব খুবেই ইম্পৰ্টেন্ট হয় আৰু হেখিনি তোমালোক আজি আমি দিবলৈ গৈ আছো আৰু এই যোনখন প্ৰশ্ন কাকতৰ কথা মই কৈছো এখিনি চাই কিন্তু যিজনে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাটিব তেও কিন্তু এই দুখন পেপাৰ এনালাইজ কৰিব কিন্তু তো যেহেতু তোমালোকে জানাই যে এক্সামিনাৰো তোমালোকৰ এই দুখন প্ৰশ্ন কাকত এনালাইজ কৰিয়ে তোমালোকৰ 2027 চনৰ মেট্ৰিক পৰীক্ষাৰ বাবে পেপাৰ প্ৰস্তুত কৰিব সেইটো কাৰণে তোমালোকে এই দুখন প্ৰশ্ন কাকত প্ৰেক্টিছ নকৰা কিয় তো সেইটো কথাই মই ক'বলৈ গৈ আছো কথাটো মিছা নহয় 100% সঁচা হয় আৰু এই দুখন প্ৰশ্ন কাকতনো কোনগিখন প্ৰশ্ন কাকতৰ মই কথা কৈ আছো গুটেখিনি আজি এই ভিডিঅ'টোত মই কথা পাতি আছো আৰু লগতে তোমালোকে ইয়াৰ পৰা কমন আইডি পাব পাৰিবা নে নিশ্চয় পাৰিবা সেইখিনি কথা মই আলোচনা কৰিম লগতে তোমালোকৰ বাবে ফ্ৰী গিফ্টটো আছে যোনটো আজি আমাৰ ভিডিঅ'টোত তোমালোকে পাবলৈ গৈ আছা কোনো চেনেলে ইমানখিনি বস্তু সহায় নকৰে কিন্তু আমি তোমালোকক ফ্ৰীতে সহায় কৰিব চেষ্টা কৰিছো তো এনেকুৱা নিচিনা ইম্পৰ্টেন্ট বস্তুবিলাক পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যদি ভাল ৰিজাল্ট কৰিব বিচাৰিছা নিজৰ মা দেউতাক প্ৰাউড ফিল কৰাব বিচাৰিছা চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা কাৰণ আমি অকল প্ৰবলেমটো কথা আলোচনা নকৰো আমি প্ৰবলেমটোৰ সলিউশনৰ কথা আলোচনা কৰো আজি তোমালোকক মই একদম সলিউশন সহ দিবলৈ গৈ আছো ভিডিঅ'টো সম্পূৰ্ণ চাবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যিসকলে অলৰেডি কৰিছা ভিডিঅ'টো এটা লাইক কৰি দিবা তেতিয়া আমি এনেকুৱা নিচিনা ভিডিঅ' আনি থাকিবৰ কাৰণে মোটিভেশ্যন পাওঁ তো চোৱা নোটিছখনত কি আছে এখন নোটিছ আহিছিলে মাজতে আৰু এই নোটিছখনৰ মতে কিন্তু প্ৰতি বছৰ এটা মেট্ৰিক পৰীক্ষা পতা হ'ব 2025 26 27 চব কিন্তু তাৰ আগতে প্যাটাৰ্নটো বেলেগ আছিল তো এইটো 2024 নোটিছৰ খুবেই ইম্পৰ্টেন্ট নোটিছ হয় এইখনৰ কথা তোমালোকে জনাটো খুবেই গুৰুত্বপূৰ্ণ হয় কাৰণ ইয়াৰ পিছতে তোমালোকৰ সাবজেক্ট যেনেকৈ তোমালোকৰ সায়েন্স ম্যাথছ ইয়াতো প্যাটাৰ্ন খলনি হৈছিল বাকি তোমালোকৰ সোশিয়াল সায়েন্সৰ কেনেকুৱাকৈ খলনি হৈছে তাৰ কথাটো মই ক'বই নালাগে সোশিয়াল সায়েন্সৰ খলনি হৈছে ইংলিছৰ খলনি হৈছে গুটেখিনি বস্তুৰ লিংক ইয়াৰ লগতে জড়িত হৈ আছে তো চোৱা এটা নিউ প্যাটাৰ্ন হৈছে নিউ প্যাটাৰ্নত সায়েন্স আহিব ম্যাথছৰ কোৱেশ্চন আহিব সমাজ বিজ্ঞানৰ কোৱেশ্চন আহিব আৰু ইংৰাজীৰ প্ৰশ্ন আহিব তো সেইটো কাৰণে আমি প্ৰস্তুত হ'ব কেনেকৈ লাগিব তো চোৱা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বিলাকো কিন্তু এটা কাম নাইকা হৈ গৈছে গৈ তোমালোকে অকল প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ পঢ়িয়ে যদি মেট্ৰিক দিম বুলি ভাবিছা একদম ভুল ভাবি আছা এটা সময় আছিল 2023 লৈ এনেকুৱা নিচিনা এটা পিৰিয়ড আছিল য'ত তোমালোকে আগৰ প্ৰশ্ন কাকতবিলাক সলভ কৰিলে গুটেখিনি হৈ যায় কিন্তু এতিয়া তেনেকুৱা নহয় এতিয়া তোমালোকে লাগিলে 2022 খন সলভ কৰা 2023 ৰ প্ৰশ্ন কাকত সলভ কৰিছোৱা বা 2024 ৰ প্ৰশ্ন কাকত সলভ কৰিছোৱা কিন্তু তোমালোকে 2025 আৰু 26 ত কিন্তু বস্তুখিনি টান পাবাই কাৰণ প্যাটাৰ্নটো এটা খলনি হৈছে তো সেইটো কাৰণে মই তোমালোকক কৈছো যোনখন পেপাৰ তোমালোকে আসলে প্ৰেক্টিছ কৰিব লাগে হেডুখন হৈছে 2025 আৰু 2026 কোনখিনি সাবজেক্টৰ কাৰণে লাগিব আৰু কোনখিনি সাবজেক্টৰ কাৰণে নালাগে গুটেখিনি কথা আলোচনা কৰি আছো আজি এই ভিডিঅ'টোত তোমালোকে সম্পূৰ্ণ চাই যাবা তো বৰ্তমান কি কৰিবা তোমালোকে পাৰিলে 2025 আৰু 2026 ৰ প্ৰশ্ন কাকতখিনি গুটাই লবা তো এই দুখন প্ৰশ্ন কাকতৰ কথাই মই কৈছিলো যে 2025 আৰু 2026 খন ভালকৈ সলভ কৰা খুবেই ইম্পৰ্টেন্ট হয় দুখন প্ৰশ্ন কাকত কাৰণ ইয়াৰ পৰাই প্যাটাৰ্নটো চেঞ্জ হৈছে ইয়াত তোমালোকে চাবা যে সোশিয়ালৰ এটা কোৱেশ্চনো এক্সাৰসাইজৰ পৰা নাই আহা সব তোমালোকৰ ভিতৰুৱা কোৱেশ্চনে দিছে তো প্ৰেক্টিছ কৰিলে গম পাবা আৰু ইয়াৰ ফলতে কি হৈছিল আগতে ষ্টুডেণ্টবিলাকে বহুত পাছ হৈছিলে ধৰিলা 24% ষ্টুডেণ্ট ফেইল হয় বা 25% ষ্টুডেণ্ট ফেইল হয় কিন্তু 2025 ত প্ৰায় 40% ষ্টুডেণ্টে ফেইল হৈ গ'লগৈ আৰু তোমালোকৰ 2026 তো 35% ষ্টুডেণ্ট ফেইল হৈ গৈছে তো এইটো এটা ডাঙৰ কথা হয় সেইটো কাৰণে তোমালোকে এই নতুন প্যাটাৰ্নত কিনো এনেকুৱা খুদিছে গুটেখিনি বস্তু জানিবৰ কাৰণে এই কোৱেশ্চন পেপাৰখিনি তোমালোকে চাব লাগিব তো এটা কথা হ'ল আমি বাৰু গম পাইছো যে 2025 আৰু 2026 ৰ প্ৰশ্ন কাকত কিখন ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা প্ৰশ্ন আহিব তোমালোকে যদি ভালকৈ চোৱা 30-40 মান কোৱেশ্চন তোমালোকে কমন পাই যাব পাৰিবা ইয়াৰ পৰা তো কিন্তু এই কোৱেশ্চন পেপাৰখিনি আমি পাম ক'ৰ পৰা তো চোৱা তোমালোকে ডাউনলোড কৰি ল'বা প্ৰজ্ঞান এপ বুলি আছে তোমালোকে প্লে ষ্ট'ৰত যাবা সাৰ্চ কৰিবা প্ৰজ্ঞান বা আমি লিংকত দি দিম ডেছক্ৰিপশ্যন আৰু পিন কমেণ্টত আমি লিংক দি দিম তোমালোকে কি কৰিবা এপটো প্লে ষ্ট'ৰৰ পৰা প্ৰথম ডাউনলোড কৰি ল'বা এইটো এপত সকলোখিনি বস্তু ফ্ৰীতে দিয়া হৈ আছে প্ৰথম তোমালোকে ডাউনলোড কৰি ল'বা প্ৰজ্ঞান এপ তাৰপিছত তাত তোমালোকে লগইন কৰাৰ পিছত প্ৰফাইল বনাই ল'বা তাৰপিছত এনেকুৱা ইণ্টাৰফেচ এটা আহিব এই ইণ্টাৰফেচটো তোমালোকে চাব পৰা MCQ সাবজেক্টিভ SSLC পেপাৰ ঢেৰ ফিচাৰ আছে কিন্তু তোমালোকে কি কৰিবা তোমালোকে ইয়াৰে ভিতৰত MCQ আছে সাবজেক্টিভ আছে SSLC পেপাৰ আছে টেষ্ট পেপাৰ আছে আৰু আয়ন লাইব্ৰেৰী বুলিও আছে কিন্তু তোমালোকে যদি কোৱেশ্চন পেপাৰখিনি চাব বিচাৰিছা ফ্ৰীতে চাব পাৰিবা SSLC পেপাৰ্ছ বুলি এটা সেকশ্যন তোমালোকে দেখা পাইছা ওপৰৰ পিনে তাত তোমালোকে ক্লিক কৰিবা তাত ক্লিক কৰিলে কি হ'ব গুটেখিনি সাবজেক্ট ওপেন হৈ যাব গুটেখিনি সাবজেক্টৰ তোমালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰবিলাক চাব পাৰিবা ইয়াত ধৰিলা মই ইংলিছত ক্লিক কৰিছো ইয়াত 2026 2025 দুখন পেপাৰে আছে তোমালোকে এই দুখন প্ৰেক্টিছ কৰিবা লাগিলে তোমালোকে 2023 এনেকুৱা নিচিনা প্ৰশ্ন চাব পৰা খুবেই সহজ প্ৰশ্ন থাকে কিন্তু অকল সেইখিনি সলভ কৰি থাকিলে নহব তোমালোকে 2026-25 ৰ প্ৰশ্নখিনি ভালকৈ সলভ কৰিব লাগিব অকল ইংলিছ বুলিয়ে নহয় সোশিয়ালৰ বাবেও আছে সায়েন্সৰ বাবেও আছে তাৰপিছত ম্যাথছৰ বাবেও আছে আসামিজৰ বাবেও আছে আৰু হিন্দী ইলেক্টিভো দিয়া হৈ আছে আৰু লাহে লাহে আমি আৰু বস্তু এড কৰি যাম এপটোত তো এটা তোমালোকে যদি সোশিয়াল সায়েন্সতো যদি যোৱা তাত দেখা পাবা যে
তোমালোকে 26ৰ পেপাৰখনো আছে 25ৰ পেপাৰখনো আছে বেলেগ সলভ নকৰিলে ছ'চিয়েলখন এটলিষ্ট তোমালোকে চাই ল'বা একদম পেটাৰ্ণ সলনি হৈ গৈছে একো এক্সাৰচাইজৰ কুৱেশ্যন নাহেই তোমালোকৰ চব ভিতৰুৱা কুৱেশ্যন আহে তো ইয়াত যদি তোমালোকে চোৱা ছায়েন্সতটো আমি ঢেৰ পেপাৰ আপলোড কৰি থৈ দিছোঁ হ'লেও তোমালোকে 25 আৰু 26খন প্ৰথম সলভ কৰি ল'বা তাৰপিছত বাকীখিনি চাবা তো মেইন ছাবজেক্ট গোটেইখিনি আছে কিন্তু ইলেক্টিভ ছাবজেক্টটো নাই দেই তোমালোকৰ ইলেক্টিভ ছাবজেক্ট অকল হিন্দী ইলেক্টিভটোহে দিয়া হৈ আছে বাকীখিনি বাৰু মেইন ছাবজেক্ট চব আছে সেইটো কাৰণে ইলেক্টিভটো কমেণ্টত জনাই দিবা যে কোনটো ইলেক্টিভ নেক্সট তোমালোকক লাগিব সেইটো আমি এড কৰি দিম বাৰু তো ইয়াত তোমালোকে পাই যাবা তাৰোপৰি ঢেৰ ফিচাৰ আছে তোমালোকে ধৰি লোৱা যদি আয়ন লাইব্ৰেৰীটো যদি যোৱা তাতো আৰু এটা ফিচাৰ আছে আয়ন লাইব্ৰেৰী বুলি এপটো তাত যদি তোমালোকে যোৱা তাত তোমালোকে ফ্ৰী ৰিচোৰ্চেছ বুলি এটা ছেকশ্যন পাবা তাত ঢেৰ বস্তু দিয়া হৈ আছে ফৰ্মুলা ছিটৰ পৰা আদি কৰি ৰিয়েকশ্যন ছিট চব দিয়া হৈ আছে তোমালোকে তাত পাই যাবা ফ্ৰী SSLC ৰিচোৰ্চেছত কিন্তু তাৰোপৰি ক্লাছ 10 বুলি আৰু এটা ছেকশ্যন এটা আছে তাত যদি তোমালোকে যোৱা তেনেহ'লে তোমালোকে আমাৰ নোটছ আদি কিনিব পাৰিবা তো আমাৰ নোটছ আছে অলৰেডি এভেইলেবল ইংলিছৰ বাবে আছে আৰু ছ'চিয়েল চায়েন্সৰ বাবে আছে মই তোমালোকক দেখাই আছোঁ তাত ক্লিক কৰিবা তোমালোকে ক্লাছ 10 বুলিকে 149 ৰুপিছতে তোমালোকে ইংলিছৰ নোটছ ল'ব পাৰিবা ছ'চিয়েল চায়েন্সৰ নোটছ ল'ব পাৰিবা 149ত ইংলিছ মিডিয়ামৰ আৰু ছ'চিয়েল চায়েন্সৰ আছামিজ মিডিয়ামৰ নোটছো আছে 149 ৰুপিছত তো তাৰ পৰা তোমালোকে ডাইৰেক্টলি পে'মেণ্ট কৰি নোটছ ল'ব পাৰিবা বহুতে মোক পাৰ্চনেলি কল কৰি থাকা বা মেছেজ কৰি থাকা কিন্তু তাৰ পৰা তোমালোকে ডাইৰেক্টলি ল'ব পাৰিবা তাৰোপৰি আমাৰ ভিডিঅ' কোৰ্চ ছেকশ্যন এটাও আছে তাত যদি তোমালোকে যোৱা তাত আমাৰ কোৰ্চেছ আদি তোমালোকে দেখিবলৈ পাবা 499 ৰুপিছ হয় তোমালোকৰ ইংলিছ বেটছটো তেনেকুৱাকৈ ছ'চিয়েল চায়েন্সৰ আছামিজ মিডিয়ামৰ বেটছ হৈছে 499 আৰু ইংলিছ মিডিয়ামৰ বেটছটো হৈছে 499 তাত গৈ তোমালোকে ডাইৰেক্টলি কিনিব পাৰিবা বেটছখিনি লগতে তোমালোকে এক্সেছ পাই যাবা আৰু তাৰোপৰি তোমালোকে এই গোটেইখিনি যে দিয়া হৈ আছে ইংলিছৰ কোৰ্চ ছ'চিয়েলৰ কোৰ্চ তাৰ প্ৰথম লেকচাৰটো তোমালোকে ফ্ৰীতে চাব পাৰিবা এই লেটাৰটো গডে হওক বা ছ'চিয়েল চায়েন্সৰ প্ৰথম লেকচাৰে হওক তোমালোকে ফ্ৰীতে চাব পাৰিবা কিন্তু ফুল কোৰ্চটো এক্সেছ কৰিব গ'লেহে তোমালোকৰ 499 ৰুপিছ এটা প্ৰয়োজন হ'ব আৰু বাকী তোমালোকে চোৱা ইংলিছৰ কাৰণেতো গম পাইছাই যে 25-26 ছায়েন্সৰ কাৰণে 25 আৰু 26 মেথছৰ কাৰণে 25 আৰু 26 আৰু ছ'চিয়েলৰ বাবে 25 আৰু 26 পেপাৰ সলভ কৰিবা কিন্তু MILৰ বাবে তোমালোকে 24 আৰু 25 সলভ কৰিবা কাৰণ চোৱা 26 যিহেতু কুৱেশ্যনখিনি অলৰেডি আহি গ'লগৈ তো সেইটো কাৰণে 26 কুৱেশ্যনখিনি আকৌ কিন্তু ৰিপিট এনেও নাহে আৰু পেটাৰ্ণটো যিহেতু আগৰ দৰে আছে সেইটো কাৰণে 24 আৰু 25 সলভ কৰিবা তোমালোকৰ MIL ছাবজেক্টৰ বাবে কিন্তু বাকীখিনি ছাবজেক্টৰ বাবে পেটাৰ্ণটো জানিবলৈ তোমালোকে 25 আৰু 26খিনি এবাৰ সলভ কৰি চাবা ইম্পৰ্টেণ্ট হয় তাৰোপৰি যদি ভাবি আছা এইখিনি তোমালোকে সলভ কৰিব পৰা নাই তেনেহ'লে ইউটিউবত চাৰ্চ কৰিবা মই অলৰেডি ভিডিঅ' দি থৈ দিছোঁ 2026 পেপাৰবিলাক কিন্তু মই অলৰেডি সলভ কৰি থৈ দিছোঁ ইউটিউবত তোমালোকৰ চিনিয়ৰ্ছখিনিকো মই যিমান পাৰোঁ গাইড কৰি গৈছিলোঁ পেপাৰ আদিও সলভ কৰি দিছোঁ আৰু সিহঁতৰ এক্সাম ধুনীয়া হৈছে তো তোমালোকৰ এক্সামো ভাল হ'ব এই পেপাৰখিনি চাই ল'বা যদি সলিউশ্যন চোৱা ইউটিউবত চাই ল'বা মই লিংক আদি দি দিম আৰু লগতে ডাউনলোড কৰিব হ'লে তোমালোকে আমাৰ এপটোত গৈ ডাউনলোড কৰিব পাৰিবা তাৰোপৰি যদি কোনোবা ইংলিছত প্ৰব্লেম পাই আছা যে তোমালোকক নোটছ আদি লাগে 149ত নোটছ ল'ব পাৰিবা কিন্তু গোটেই ফুল কোৰ্চটো আমাৰ 499ত ল'ব পাৰিবা 499 ল'লে কি হ'ব তোমালোকে টেষ্ট আদি দিব পাৰিবা MCQ আদি পাবা ইম্পৰ্টেণ্ট PDF আদি পাবা তাৰোপৰি মই নিজে গাইড কৰিম ওৱান শ্বট আদিও দি যাম কিবা নোৱাৰিলে মোক ডাইৰেক্টলি সুধিব পাৰিবা 499ত তোমালোকে আমাৰ ইংলিছৰ টিউশ্যনত জইন হ'ব পাৰিবা আৰু অকল নোটছ ল'লে 149 হ'ব এইটো হৈছে আমাৰ নম্বৰ তোমালোকে কণ্টেক্ট কৰিলে হ'ল 6003744242 এই নম্বৰটো তোমালোকে কণ্টেক্ট কৰিবা যদিহে টিউশ্যন আদি লোৱা ইংলিছৰ বাবে ওপৰৰ নম্বৰটো ছ'চিয়েলৰ বাবে তলৰ নম্বৰটো কিন্তু এপৰ পৰা ডাইৰেক্ট বস্তুখিনি কিনিলে তোমালোকে কণ্টেক্ট নকৰাকৈ ডাইৰেক্ট অট'মেটিক বস্তুখিনি ল'ব পাৰিবা বা কণ্টেক্ট কৰি ল'লেও ল'ব পাৰিবা বাকী তোমালোকে আমাৰ হোৱাটছএপত জইন কৰা হোৱাটছএপত মই লিংক আদি দি দিম কেনেকৈ বস্তুখিনি পাব লাগিব যদি কিবা ডাউট থাকে মোক সুধিব পাৰিবা আৰু হোৱাটছএপত মই বস্তুখিনি তোমালোকক জনাই যাম কিবা কিবি আপডেট আহিলে লগতে ইউনিট টেষ্ট এক্সাম আহি আছে সেইটো আমি ভাল কৰিব লাগিব মই গাইড কৰি যাম হোৱাটছএপত জইন কৰা লিংকটো পিন কমেণ্টত দিয়া হৈ আছে ক্লিক কৰি হোৱাটছএপ পেজ অ'পেন হ'ব পেজটো ফ'ল' কৰিবা আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা এনেকুৱা নিচিনা ভিডিঅ' পাই থাকিবৰ কাৰণে